অতি কম সময়ৰ ভিতৰতে আমি সকলোৱে সমবেত হোৱাৰ মূলতে আমাৰ উৎপল কুমাৰ শৰ্মা, NN ৰাণা পাটগিৰি, ৰাজকুমাৰ আগৰৱালা, বিভা ভৰালী বাইদেউ, ৰাতুল চৌধুৰীকে প্ৰমুখ্যে সকলোকেইজনৰ আৰু বীৰেন্দ্ৰ নাথ ৰাণা পাটগিৰি, বিদ্যুৎ পাটগিৰিৰ সহযোগিতাত আমি কম সময়ৰ ভিতৰত ইয়াত সমবেত হ'বলৈ সক্ষম হৈছোঁ। আমাৰ উদ্দেশ্য ব্যাখ্যা ৰাতিপুৱা আপোনালোকক সকলোৱে সাধাৰণ সম্পাদক উৎপল কুমাৰ শৰ্মাই কৈছে। আমাৰ উদ্দেশ্য হৈছে আমি সমগ্ৰ সৰুপেটা গুৱাহাটীবাসী একলগ হৈ কিবা আৰ্থ সামাজিক দিশত বা বিভিন্ন সাহিত্য সংস্কৃতি বা কোনোবাৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব পাৰোঁ, আমি স্থায়ী কিছুমান কাম কাজ কৰিব পাৰোঁ সৰুপেটাৰ কাৰণে। ইতিমধ্যে আপোনালোকে গম পাইছে সৰুপেটাৰ বিভিন্ন বিষয়ত প্ৰস্তাৱো গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত আমি সকলোৱে লগ হৈ সময়ে সময়ে মিলিত হৈ এটা ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰিম। সাধাৰণতে আমাৰ এটা যুগৰ বহুত পৰিৱৰ্তন হৈছে। আমি এক ঐতিহ্যপূৰ্ণ অঞ্চলৰ বাসিন্দা, সকলোৱে জানে আমি গোপালদেৱ আটা ক্ষেত্ৰ, আই পদ্মাৱতী আইৰ ক্ষেত্ৰৰ আমি অঞ্চলৰ বাসিন্দা। আমাৰ 500-600 বছৰ পুৰণি এই ঐতিহ্য খৰগত কৰি আমি সৰুপেটাবাসীয়ে বিভিন্ন সময়ত বিভিন্ন কাম কৰি আগবাঢ়িছোঁ, সৰুপেটাৰ উন্নয়নমূলক কাম কৰিছোঁ। আহি আমি একাংশ লোক গুৱাহাটীত সমবেত হৈছোঁ। এই সমবেত হৈও আমি সৰুপেটাৰ অনুভৱ, সৰুপেটাৰ আমি সৰুকালৰ যি অনুভৱ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সৰুপেটাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আৰু সৰুপেটাৰ উন্নয়ন আমি সকলোৱে কামনা কৰোঁ। এই ক্ষেত্ৰত আমি সকলোৱে এই সমাজখন গঠন কৰি সামগ্ৰিকভাৱে সকলো কথা চিন্তা কৰি পৰৱৰ্তী কালত আগবাঢ়িম। আৰু এই দিশত আমাক আগন্তুক সময়ত আমাৰ সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰদেৱে পৰামৰ্শ কিছুমান দিব আৰু তেওঁৰ সহায় সহযোগিতা কামনা কৰাৰ লগতে আজি সভাত উপস্থিত আমাৰ অসম বিধানসভাৰ অধ্যক্ষ অজিত ডাঙৰীকো সময়ে সময়ে আমি সহযোগিতা কামনা কৰিম। বিশেষ নকওঁ, সভাৰ উদ্দেশ্য ব্যাখ্যা চমুকে এইখিনিয়ে। নমস্কাৰ। ইয়াৰ পিছতে মই আৰু এটা কথা আপোনালোকক অৱগত কৰাইছোঁ যে আমি পশ্চিম গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক তথা আমট্ৰনৰ প্ৰেচিডেণ্ট চেয়াৰমেন ৰমেন্দ্ৰ নাৰায়ণ